হৰুপেটা আৰক্ষী চকীৰ অন্তৰ্গত দলুপথাৰ গাঁৱৰ এগৰাকী মুখবধিৰ কিশোৰীৰ বলাৎকাৰৰ অপচেষ্টাৰে জড়িত এজন লম্পট যুৱকক ঘটনাৰ ৩ সপ্তাহ উকলি যোৱাৰ পিছতো আৰক্ষীয়ে আটক নকৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে কিশোৰীগৰাকীৰ পিতৃ-মাতৃ, ভাতৃ আৰু গাঁওবাসীয়ে ঘটনাৰ ন্যায় বিচাৰি সাংবাদিকৰ আগত উক্ত ঘটনাৰ ন্যায় বিচাৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। জানিব পৰা মতে যোৱা মে মাহৰ ২৪ তাৰিখে সংঘটিত হৈছিল এই ঘটনা। ঘটনাৰ পিছদিনাই কিশোৰীগৰাকীৰ ভাতৃয়ে হৰুপেটা আৰক্ষী চকীত অপৰাধীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ বাবে হৰুপেটা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল যদিও এতিয়ালৈকে আৰক্ষীয়ে কোনো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাত ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়াল আৰু গাঁওবাসীয়ে আৰক্ষীৰ ভূমিকাত ক্ষোভ প্ৰকাশ কৰিছে। দলুপথাৰ গাঁৱৰ সত্তৰ আলী নামৰ লোকজনৰ মুখবধিৰ কিশোৰীগৰাকীয়ে তেওঁৰ পিতৃ আৰু পৰিয়ালৰ আন সদস্যসকলে পথাৰত ইৰি ধান চপোৱা কামত ব্যস্ত থকাৰ সময়তে গাঁওখনৰ শ্বাহ আলম নামৰ এজন যুৱকে তামোল খোৱাৰ চলেৰে ঘৰৰ পিছফালে মাতি নি কিশোৰীগৰাকীক বলাৎকাৰৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাৰ পিছতে লম্পট যুৱকে ভুক্তভোগী পৰিয়ালটিক ৩০,০০০ টকা ঘোষ আগবঢ়াই পৰিয়ালটোক মেনেজ কৰিবলৈ অহাৰো অভিযোগ উত্থাপন কৰিছে পৰিয়ালটোৱে। আমি মোৰ পৰিবাৰৰ মই আৰু মোৰ ল'ৰাটো ধান কাটি আছিলোঁ এই পথাৰত, অলপ দূৰ হয় আৰু কিমান 1 কিলোমিটাৰ দূৰ হয়। তাৰ পাছত মনতে অনুমান 3টা বা 4টা এনে অনুমানে কৈ আছোঁ, এনেমান সময়ত মই ল'ৰাটোক পঠাই দিছোঁ। তাৰমানে বিৰাট ৰ'দ দিছে, ইমান ৰ'দ দিছে মানে থাকিব নোৱাৰি। মই এতিয়া আমাৰ কমচে কম 10 বাৰমান বহিছোঁ পথাৰত ছায়াত। তাৰ পাছত ঠেক ক'লোঁ যে সৰু চলি আৰু অলপ মানে গাই এটা দিওঁ, গাখীৰ অলপ বেচোঁ, তুই অলপ ফটাফট যা ঘৰত। সি ঘৰত আহিছি, ঘৰত আহি চাইছি এই ধৰণৰ ঘটনা। পাছত সিয়াৰ যি হাতত যি মানে 5 পইচাৰো বল নাই, মানে শক্তি নাই, তাৰমানে ইমান কোনোদিন কাম চাম নকৰে না। আমাৰ ল'ৰাটোৰ মানে অসুস্থ হৈ গৈছে, তাৰমানে দেখা পাই কি কৰিব নকৰিব মানে এনে হৈ গৈছে। তাৰ পাছত সি হাতে পাৱে বহুত ধৰছি, ধৰলি কি হ'ব। তাৰ পাছত আৰু কৈছে কি যে আমাৰ ল'ৰাটোক যাৱাৰ সময়ত ধমকি দিছি যে তই যদি এই কথা কোনোবাক কৈ দিয়া তেতিয়াহ'লে তোক মাৰি পেলাম। মানে বিষয়টো পুলিচক জনাইছিল? জনাইছোঁ। এজাহাৰ দিছিল? এজাহাৰ দিছিল। এতিয়ালৈকে মানে 2 দিন অলপ পুলিচ আহিছে, তাৰ পাছত খবৰে নাই, তদন্ত নাই, খবৰ চবৰ নাই। এতিয়া পলানত আছে। এতিয়া আমাৰ উচিত বিচাৰ লাগে প্ৰশাসনত। মোটামুটি 16 বছৰ হোৱা নাই, 15 বছৰ 6 মাহ হৈছে। টকা দিব আহিছিল। কিমানমান টকা আচলতে দিওঁ বুলি কৈছিল? কৈছিল যে 30,000 মান টকা দিওঁ, তাৰ ভায়েকে কৈছিল। শ্বাহ আলমৰ ভায়েক। কিহৰ কাৰণে আপোনাক টকাটো দিয়ে? এই মীমাংসা হ'ব লাগে। মীমাংসা হ'ব লাগে। মোৰ নাংগে পইচা মোৰ মোৰ যথেষ্ট দিন হ'ল, 25 তাৰিখৰ কেছ, আজিলৈকে পুলিচে একো একশ্যন লোৱা নাই। কি কয় পুলিচে? কি কয় পুলিচে? কয় যে হ'ব একশ্যন হ'ব এনেকৈ আছে। এতিয়া সিহঁতে বহুত পইচাৱালা মানুহ, কাৰণ কিজানি পইচাই খুৱাইছে নেকি, সিহঁতি আৰু ক'ব নোৱাৰোঁ, মই সেইটো নাজানো। কিন্তু আমাৰ একশ্যনটো লোৱাই নাই এতিয়ালৈকে ভালকৈ। আমাৰ ন্যায় বিচাৰ লাগে। আৰু সি বহুত ধৰণৰ এনে ঘটনা বহুত কৰিছে ছাৰ। কৰিছে, বহুত মানুহ কৰিছে। কিছুমানে বকচ ক'ব পাৰে, কিছুমানে নোৱাৰে, কাৰণ বৰ হেভি মানুহ ছাৰ। বজালিৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।